পানিপথ অঞ্চলটো দিল্লীৰ নিচেই ওচৰতে আছিলে, যাৰ বাবে যেতিয়া পানিপথত যিটো দলে যুদ্ধ কৰি জয়ী হয়, পানিপথ অঞ্চলটো আছিলে সমতল ভূমি, যাৰ ওচৰে পাজৰে থকা ডিয়াৰ ষ্টুডেণ্ট, এডুকামেণ্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি পানিপথৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষৰ ইতিহাসত অসংখ্য যুদ্ধ হৈ গৈছে, কিন্তু ভাৰতৰ ইতিহাসত পানিপথৰ যুদ্ধই আজিও গুৰুত্বপূৰ্ণ যুদ্ধ হিচাপে থিয় হৈ আছে, কিয়নো ইতিহাসত সংঘটিত হোৱা এই যুদ্ধ তিনিখনে ভাৰতৰ ইতিহাস আৰু ৰাজনৈতিক দিশক একেবাৰে পৰিৱৰ্তন কৰি পেলাইছে। ভাৰতৰ ইতিহাস আৰু ৰাজনীতিক সলনি কৰি তোলা এই যুদ্ধ তিনিখন পানিপথ নামৰ অঞ্চলত হৈছিল, যি বৰ্তমান হাৰিয়ানা ৰাজ্যত অৱস্থিত হৈ আছে। কিন্তু প্ৰশ্ন হয়, তিনিখনকৈ গুৰুত্বপূৰ্ণ পানিপথৰ যুদ্ধ কেৱল পানিপথতেই কিয় হৈছিল? ইয়াৰ উত্তৰ কিছু সময়ৰ পিছত আহি আছে, কিন্তু তাৰ আগতে আমি পানিপথৰ তিনিওখন যুদ্ধৰ বিষয়ে আলোচনা কৰো আহা। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526ত। এই যুদ্ধই ভাৰতৰ ইতিহাস একেবাৰে সলনি কৰি পেলাইছিল, কিয়নো এই যুদ্ধৰ এফালে আছিল বাবৰ আৰু আনফালে আছিল দিল্লীৰ চুলতান ইব্ৰাহিম লোদী। এই যুদ্ধত বাবৰৰ জয় হয় আৰু ভাৰতত প্ৰথমবাৰৰ বাবে মোগল সম্ৰাটৰ প্ৰতিষ্ঠা হয়। এই যুদ্ধতে প্ৰথমবাৰৰ বাবে ভাৰতত টোপ অৰ্থাৎ গান পাউডাৰৰ ব্যৱহাৰ কৰা হৈছিল। এই টোপবোৰ বাবৰে উজবেকিস্তানৰ পৰা যুদ্ধৰ বাবে লগত লৈ আনিছিল। পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল 1556ত। এই যুদ্ধখন হৈছিল মোগল আৰু হিন্দু ৰজাৰ মাজত। বাইৰাম খান আছিল মোগল সম্ৰাট আকবৰৰ সেনাৰ সেনাপতি, আনহাতে হিন্দু ৰজা আছিল হেমচন্দ্ৰ বা হেমু। তেওঁ যুদ্ধৰ মাজত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পৰাজয় বৰণ কৰে, যাৰ ফলস্বৰূপে ভাৰতত পুনৰ মোগলৰ জয় হয় আৰু আকবৰৰ শাসন স্থিৰ হৈ পৰে। পানিপথৰ তৃতীয়খন যুদ্ধ হৈছিল 1761ত। এই যুদ্ধখন মাৰাঠা শক্তি আৰু আহমদ শ্বাহ আব্দালীৰ মাজত হৈছিল। মাৰাঠা শক্তিক নেতৃত্ব দিছিল সদাশিৱ ৰাৱে। এই ভয়ংকৰ যুদ্ধত আব্দালীয়ে মাৰাঠাক পৰাস্ত কৰি তোলে আৰু মোগলৰ পুনৰ জয় হয়। ইয়াৰ ফলত মাৰাঠাৰ সামৰিক শক্তিৰ পতন ঘটে আৰু ভাৰতত এক ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হয়, যাৰ বাবে ভাৰতত মোগলৰ শাসন পুনৰবাৰৰ বাবে স্থিৰ হৈ পৰে। এনেকুৱা কি কাৰণ আছিল যে তিনিখনকৈ ডাঙৰ যুদ্ধ কেৱল হাৰিয়ানাৰ পানিপথ অঞ্চলতেই হৈছিল? কেতিয়াবা তোমালোকে ভাবিছানে? ইয়াৰ কেইটামান কাৰণ আমি চাওঁ। পানিপথ অঞ্চলটো দিল্লীৰ নিচেই ওচৰতে আছিলে, যাৰ বাবে যেতিয়া পানিপথত যিটো দলে যুদ্ধ কৰি জয়ী হয়, সি দিল্লীক শাসন কৰিব পাৰে, আৰু দিল্লীক শাসন কৰাৰ লগে লগে উত্তৰ ভাৰতৰ সমস্ত অঞ্চলটোৱে শাসন কৰিব পৰা যায়। সেইবাবে পানিপথ অঞ্চলটোত যুদ্ধখন সঘনাই হৈছিলে। পানিপথ অঞ্চলটো আছিলে সমতল ভূমি, যাৰ ওচৰে পাজৰে থকা অঞ্চলসমূহ আছিলে সমস্ত পাহাৰীয়া অঞ্চল, যাৰ বাবে টোপ বা হাতী ঘোঁৰা সেইবোৰ লৈ যোৱাৰ কঠিন আছিলে। কিন্তু পানিপথ অঞ্চলটো সমতল হোৱাৰ বাবে ঘোঁৰা, টোপ আদি যিবিলাক সৈন্য সামান্য আছিলে, সেই সকলোবোৰ পানিপথ অঞ্চলত লৈ যাবলৈ সুবিধাজনক আছিলে। সেইবাবে প্ৰতিখন যুদ্ধ পানিপথ অঞ্চলতে হৈছিল। পানিপথ অঞ্চলটো আছিল যোগাযোগ আৰু ৰাস্তা পদূলিবোৰ সমান, যাৰ বাবে অন্য অঞ্চলৰ পৰা অহা যুঁজাৰুসকল বা সৈন্য বাহিনীসকলে এই অঞ্চলটোতে বাছি লৈছিল, যাতে যুদ্ধখন সহজভাৱে হয়। ডিয়াৰ ষ্টুডেণ্ট, এই তিনিওখন যুদ্ধ যদি আমি মন কৰো, তেন্তে দেখিবা যে প্ৰথমখন যুদ্ধই ভাৰতত মোগলৰ শাসন সাম্ৰাজ্য আৰম্ভ কৰিছিল। দ্বিতীয়খন যুদ্ধই মোগলৰে শাসন সুদৃঢ় কৰিছিল, য'ত আকবৰে আৰু হেমুৰ মাজত হৈছিলে। তৃতীয়খন যুদ্ধ মাৰাঠাৰ পতন হৈছিল আৰু নতুন ৰাজনৈতিক যুগৰ আৰম্ভ হৈছিল। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। জয় হিন্দ।